আছোঁ গাইজ, কলৈকো যোৱা নাই। বৰ্তমান চিধা আহিছোঁ মাৰ্কেটতে। ৰুমৰ পৰা ষ্টাৰ্ট কৰা নাই, চিধা মাৰ্কেট আহিছোঁ আজি। বোলো মাৰ্কেটত গৈ পেলাই চাওঁ কেনেকুৱা অৱস্থা হৈ আছে, কাৰণ ৰাতিপুৱা যেতিয়া ৰ'দটো দেখা পোৱা যায় না, তো মাথাটো কিবা লাগি যায়। তো সেইটো কাৰণে মাৰ্কেট আহিলোঁ আৰু ভাবিছোঁ আজি দিনটো মানে পূৰা ফুল চাৰ্জ কৰি আহিছোঁ। এতিয়া মানে চাৰ্জ যেতিয়ালৈকে ৰঙাঘাট নহয় তেতিয়ালৈকে মানে পূৰা চলাই থাকিম। এতিয়া চাম যে মোৰ পূৰা ফুল চাৰ্জত কিমান টকা এটা ইনকাম কৰিব পাৰি। যদি এক্সট্ৰা চাৰ্জ দিয়ে সেইটোতো ভালেই হ'ব, চাৰ্জ নিদিলে কিমান পোৱা যায় মই আজি তাকে দেখাম আপোনালোকক যে ফুল চাৰ্জ কৰিলে কিমান আৰ্নিং হয়। তো ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া গম পাব কিমান আৰ্নিং হয়। তো এতিয়া মাৰ্কেটত আহিছোঁ, বৰ্তমান অনলাইন অহাই নাই। তো অনলাইন আহোঁ, চাওঁ কেনেকুৱা ভাড়া দি আছে। এইফালে আহিলোঁ মাৰ্কেট আৰু এইফালে চাওকচোন বতৰ দেখিছে নাই, মানে ৰ'দ দিবলৈ ৰেডি হৈ আছে। হা, এইফালে হাইৱে হয়, মই চিধা কাউণ্টাৰত আহিছিলোঁ, বোলো চিধা মাৰ্কেটে যাওঁ। মানে তেতিয়া অনলাইন আহিছোঁ বৰ্তমান, ভাড়া চাড়া কোনো অহা নাই। তো ভাড়া আহিলে উঠাই দিম ধৰি লওক। আহি গ'ল, বহিবলগীয়া নহ'ল আজি। মানে জাষ্ট অনলাইন আহিছোঁ, দুইটাতে আহিছিলোঁ, ৰেপিডত আৰু উবেৰত। তো আহিল উবেৰত ভাড়াটো। তো অলপ দূৰত আছে কাষ্টমাৰজন, তো যাওঁ কাষ্টমাৰজন পিক আপ কৰোঁগৈ। তেওঁ খানাপাৰা যাব, দৰৱকৈ দেখাই আছোঁ। ফাৰ্ষ্ট কাষ্টমাৰটোক আহি দৰৱ কৰালোঁ। তো এইটো আছে হস্পিটেল। ফাৰ্ষ্ট বুকিংটো কমপ্লিট হৈ গ'ল। তো এইটো মানে আনিছিলোঁ গেম ভিলেজৰ বেক চাইডৰ পৰা আৰু দৰৱ কৰাইছোঁ ESI হস্পিটেল। তো এইটোত পাইছোঁ মই 117 টকা। তো ৰাতিপুৱা মানে বহনিটো বেয়া নহ'ল, 100 ওপৰতে হ'ল। তো এতিয়া আকৌ ৰেপিডটো অন কৰোঁ, তাত যাতে যোনটোতে ভাড়া আহে মানে সেইটোতে উঠাম। আজি মানে পূৰা চাৰ্জ শেষ কৰিব লাগে। চাওঁ আজি কিমান টকা ইনকাম হয় চাৰ্জ শেষ কৰিলে। তো চাওঁ অলপ টাইম ইয়াতে বহি পেলাই কিমান দেৰি পিছত ভাড়া আহে। আহি পালোহি বেলতলা তিনিআলি। তো ইয়াত আহোঁতেহে এটা ভাড়া লাগিছে। তো ভাড়াটো আছে মানে অকণমান দূৰত, এক্সট্ৰা 200 মিটাৰ। তো যাওঁ কাষ্টমাৰজনক পিক আপ কৰিমগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো পাতৰকুচি হয়। পোৱা টাইমত যদি অকণমান 5-10 মিনিট লেট হৈ পেলাইও যদি ভাড়া দিয়ে নহয়, মনটো ভাল লাগি যায়। তো এইটো 2 নম্বৰ বুকিংটো কমপ্লিট। তো এইটো দেখাইছিল 70, মানে ৱেইটিং চাৰ্জ লাগিছে 2 টকা এটা। তো 72 হৈছে। তো এইটো ভাড়াও কমপ্লিট হৈ গৈছে। তো এতিয়া আকৌ চাওঁ কিমান টাইম পিছত ভাড়া দিয়ে, কাৰণ ইয়াতে বহিম এতিয়া ছাইডত গৈ পেলাই। মানে খালী নাযাওঁ, কালি মই যেনেকৈ য'তেই আহিছোঁ ত'তেই ভাড়া লৈ গৈছোঁ। তো তেনেকুৱাই হ'ব আৰু চাগে। মোক মানে এজেণ্ট য'তে ৰখিব ত'তেই ভাড়া লাগে। তো এই ৰখিবই নাপালোঁ, 1 মিনিটে নহ'ল, তো ভাড়া এটা লাগিলেই। তো যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। তেওঁ 2 ষ্টেপ দেখাইছে, 2 ষ্টেপ মানে 2টা ষ্টেপ হয়। তো এতিয়া এইটো ক'ত যায় ইমান নাজানো, মানে ডাইৰেক্ট দেখাইছিল বেলতলা। তো পিক আপ কৰিলে গম পাম যে ক'ত যাব। মই ড্ৰপে ক'ম এইটো ক'ত গৈছে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে ছাৰ্ভে আৰু এইটো হৈছে নাৰ্ছিং হোম। তো ইয়াতে আহি ড্ৰপ কৰালোঁ, এইটো মানে কমপ্লিট কৰালোঁ। তো এইটো মানে 2 ষ্টেপ ছাৰ্ভে ওচৰতে আছিল। তো আৰু ওচৰতে গৈ পেলাই পিক আপ কৰালোঁ আৰু তাৰ কাষতে আছিল ছাৰ্ভে যোনটো নাৰ্ছিং হোম, তাত আহি ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 110 টকা। তো বেয়া নহ'ল, কিন্তু অকণমান লং ডিষ্টেঞ্চ হ'ল। তো এইটো কমপ্লিট কৰালোঁ। তো এতিয়া আৰু চাওঁ কিমান টাইমৰ পিছত ভাড়া দিয়ে, কাৰণ এতিয়া ছাৰ্ভে ওচৰতে বহিছোঁ, চাওঁ জেগাডোখৰ চাই। তো ভাড়া লৈহে যাম আজি। আজি মানে কি হৈছে মই টোটেলি বুজি পোৱা নাই। য'ত বহিব খোজোঁ তাত বহিবই নাপাওঁ, ভাড়া আহি যায়। এতিয়া ভাড়া আহি গ'ল, মানে টিপি আছিলোঁ মোবাইল, একচেপ্ট হৈ গ'ল। তো এতিয়া পিক আপটো বাৰু গম পাইছোঁ ওচৰতে আছে, কিন্তু ড্ৰপটো ক'ত টোটেলি নাজানো, কাৰণ একচেপ্ট হৈ গ'ল। তো ড্ৰপ কৰাহে ক'ব পাৰিম যে ক'ত গৈছে। তো আগত গৈ পিক আপ কৰোঁ। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে বনগাঁও। তো বনগাঁৱত মানে এই চাইডে কলেজখন আছে আৰু এইফালে ভিতৰতে আহি ড্ৰপ কৰাইছোঁ। ভাড়াটো কিন্তু বেয়া নহ'ল। আহি পেলাই ইয়াত নমালোহি। এইটো হৈছে বনগাঁও, মানে 2 কিলোমিটাৰ নহয়, ইমানখিনি ডিষ্টেঞ্চত ড্ৰপ কৰালেও 70 টকা পালোঁ। তো দূৰ জেগা যোৱাতকৈ শ্বৰ্ট ভাড়া মৰাই ভাল। তো এনেকৈ শ্বৰ্ট ভাড়া আৰু 3-4টা বিচাৰিলে অলপ মাথাটো অকণ ঠাণ্ডা হ'ব, কাৰণ ৰ'দ যেনেকুৱা গৰম দি আছে না, ভাড়াবিলাকৰ কাৰণে টেনশ্যন হৈ যায়। আহি গ'ল ৰেহৰবাৰী, নাযাওঁ লং ভাড়া। গাইজ বহিব লগাটো নহ'ল, মানে ভাড়া এটা আহিছে, কিন্তু ভাড়াটো গৈ আছোঁ হয়, কেঞ্চেল কৰাটো মানে সম্ভৱ আছে।
কাৰণ অলপ দূৰত আছে কাষ্টমাৰজন, তো মই কৈ আছোঁ পিক আপ কৰিবলৈ যাতে কেঞ্চেল নকৰে, ভালে কুশলে গৈ পাওঁ। আৰু ড্ৰপ কৰাই কৈ আছোঁ ক'ত গৈ আছে। এইফালে ৰ'দটো চাওক না, মই গৈ আছোঁ কাষ্টমাৰজন পিক আপ কৰিবলৈ, আৰু এইফালে ভলিউমটো বঢ়াই দিছে ৰ'দৰ। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে হকী ষ্টেডিয়াম ৰোড, পিছফালেদি হকী ষ্টেডিয়াম আছে। ইয়াত পাইছোঁ 80 টকা। তো 1.5 কিলোমিটাৰ ভিতৰদি অহাহেঁতেন, আৰু ঘূৰি আহিলোঁ কাৰণে 2 কিলোমিটাৰ ঘূৰিবলগীয়া হ'ল। তো এইটো কমপ্লিট কৰালোঁ, আৰু 2-3টা কমপ্লিট কৰি ৰুমত গৈ ভাতকেইটা খাই আহিম। তাৰপিছত আকৌ ৰাতিলৈকে মাৰিম যি পাৰোঁ। তো এতিয়া আৰু গৰমটো দেখিছেনে, মানে গৰমত বৰষুণ দিলে বৰষুণ আৰু ৰ'দ দিলে ৰ'দ, এনেকুৱা হৈ আছে। তো চাওঁ আৰু কিমান দেৰি পিছত ভাড়া দিয়ে। আজি মানে ভাড়া মাৰিয়ে ভাল লাগিছে, কিবা এটা নহয় কিবা ভাল লাগিছে। কিয় মই ভাবোঁ যে অলপ টাইম ৰখি পেলাই আৰাম কৰোঁ। এই জাষ্ট বহিছিলোঁহে চাহ জেগাডোখৰত, লাগিলে ভাড়া। ৰেপিডো মানে আজি ভাল দিছে ভাড়াকেইটা। তো কাষ্টমাৰজন আছে বেহৰবাৰীৰ ফালে, তো যাওঁ পিক আপ কৰোঁগৈ কাষ্টমাৰজনক। ক'ত যাব মানে লাষ্ট গেটৰ ফালে যাব নেকি, তো ড্ৰপ কৰি কৈ আছোঁ। এইটো হৈছে বেহৰবাৰী যোৱা ৰাস্তা, মানে বেহৰবাৰী আপোনাৰ হাইৱে ওলাব যোনটো ব্ৰিজৰ তলত, আৰু বেক চাইডে ধৰি লওক মই ড্ৰপ কৰি আহিলোঁ হকী ষ্টেডিয়ামত কাষ্টমাৰজন। এইজনকো গৈ পিক আপ কৰোঁগৈ এতিয়া। আৰু ৰ'দ মানে নক'ব আৰু দিয়ক, আমি ড্ৰাইভাৰবিলাকৰ এনেকুৱাই জীৱন, ৰ'দ বৰষুণ কোনো চিন নাই। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ এজনক ইয়াতে। এইটো বুকিং কমপ্লিট কৰালোঁ। এইটো মানে টাটা নেক্সা ডিলাৰত আহিছিল এই লাষ্ট গেট। তো এইটোত পাইছোঁ 96, কাষ্টমাৰজনে 100 দি থৈ গৈছে। এইফালে চাওকচোন, মানে ৰ'দ কি দিছে এইবিলাক, এনেকৈ ৰ'দ দিয়ে নেকি, মানে গাড়ী চাৰ্জ দিছে তলত পৰি আছে, এনেকুৱা মানে কাৰা ৰ'দ দি আছে। এটা ভাড়া লাগিছে, মানে মোৰ ওচৰতে আছে, তেওঁ ফোন মাৰি আছে। তো তেওঁক পিক আপ কৰোঁ আৰু ড্ৰপ কৰিহে দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো মানে হোটেল হয়, ইয়াতে গৈছে চাগে। তো এইটো হৈছে লাষ্ট গেটৰ ফালে। এইটো ভাড়াত মানে ইমান নাপালোঁ, লোকচান হ'ল অলপ, কিন্তু ড্ৰপটো ইমান লং নহয়। 1.5 কিলোমিটাৰ ড্ৰপ কৰিছোঁ, 65 পাইছোঁ, মানে 70 দেখাইছে চাগে কাষ্টমাৰজনক। তো 5 টকা এটা মাইনাছ কৰি দিছে, সেইটো কাৰণে 65 দেখাইছে। তো যি নহওক ওচৰতে এটা কমপ্লিট কৰিলোঁ, কাৰণ উবেৰতকৈ বহুত ভালেই দিছে। উবেৰ হোৱাতে 57 দেখায়, ৰেপিডোটো ভালেই দিছে 65। তো এতিয়া চাওঁ আৰু এটা ভাড়া পালে ভাল আছিল। মই ভাত খাব যাব ওলাইছিলোঁ, ভাত খাব যাবৰ কাৰণে ৰুমত। তো ভাড়া এটা আহিছে সেইফালে, বিৰাট ধুনীয়া লাগিছে। ভাড়াটো যাতে খালী যাবলগীয়া নহ'ল। তো কাষ্টমাৰটোক গৈ পিক আপ কৰোঁ, বেলতলা তিনিআলিত আছে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পাইছোঁ 80 টকা। আৰু বৰ্তমান মই ৰুমলৈ গৈছিলোঁ, ৰুমত গৈ ভাত পানী খাই তাৰপিছত ৰেকৰ্ড কৰিছোঁ ভিডিঅ'টো। মানে 2 ঘণ্টামান শুলোঁ, খোৱাৰ পৰা উঠি আহিছোঁ এতিয়া। তো যাওঁ আকৌ মাৰ্কেটত গৈ চাওঁ এতিয়া কেনেকুৱা ভাড়া হৈ আছে। গাইজ ভাড়া এটা লাগাত লাগিছে, মানে জোৰত যাব। প্ৰব্লেমটো হ'ল সেইটো, এতিয়া একচেপ্টে কৰি দিলোঁ। তো গৈ আছোঁ পিক আপ কৰিবলৈ। তো যাওঁ আৰু দিয়ক, ড্ৰপ কৰি দেখাই আছোঁ এইটো ঘৰত কিমান পাইছোঁ, কিন্তু মোৰ মতে জোৰত দেখাইছে, হয় নহয় ইমানো কনফাৰ্ম নহয়। তো যাই লওঁ আগত। ক'ত আজি প্ৰথম মাল লৈছোঁ, পূৰা 8 কাৰ্টন কণী উঠাই লৈছোঁ। তো এইটো যাব জোৰত, তো তাকে লৈ যাওঁ। আৰু মই নুঠাওঁৱেই মাল, তো আজি ফাৰ্ষ্ট উঠাইছোঁ ক'বলৈ গ'লে। এনেই সৰু সুৰা মাল সেইটো বেলেগ কথা। এতিয়া কণী উঠালোঁ 8 কাৰ্টন, যাব জোৰত, মানে ব্ৰিজৰ এণ্ডিঙত। তো তাত ড্ৰপ কৰাম, তাৰপিছত যোনটো দি আছে মানে এক্সট্ৰা ল'ম বুলি কৈছোঁ কিবা এটা। তো লৈ পেলাই মই দেখাই আছোঁ কিমান লৈ আছোঁ। তো আগত যাওঁ, সোনকালে গৈ ড্ৰপ কৰাই দিওঁ। আহি পালোঁ জোৰদৰ ব্ৰিজৰ ওপৰত। মানে ফুল পিক আপত আহিছোঁ, কাৰণ খালি মানুহ নাই না। পেচেঞ্জাৰ থাকিলে অলপ ভয় থাকে যে পেচেঞ্জাৰে কিবা ক'ব। আজি ফ্ৰী পাইছোঁ না, পূৰা এইখিনি পাওঁতে 8 মিনিট লাগিল। তো এতিয়া এইটো ব্ৰিজটো পাৰ হোৱাৰ লগে লগে পাই যাম আৰু।
ভাড়াটো আহি ইয়াত ড্ৰপ কৰালোঁ। তো এইটো হৈছে ব্লিংকিট আৰু এইফালেতো জোৰত হয়। বুকিংটো আহি ড্ৰপ কৰালোঁ আৰু মানে কি হ'ল, বুকিংটো দেখাইছে ৰেপিডত 159, কাষ্টমাৰটো পৰা লৈছোঁ 220 টকা। কাষ্টমাৰে কৈছে কিমান দিম, 220 টকাটো মাৰি দিয়ক, মাৰি দিছে অনলাইনত। তো বঢ়িয়া হ'ল, কাৰণ 7 কিলোমিটাৰ আছিল, 7 কিলোমিটাৰ 220 টকা পালোঁ। তো এতিয়া ইয়াৰ পৰা ভাড়া লাগে নালাগে, এতিয়া জোৰডাতটো মই বেছিভাগ নাহোৱেই। তো আজি আহিছোঁ, সেইদিনাখন আহিছিলোঁ নাৰেংগীত, তো গম পাইছে কেনেকৈ ফচি গৈছোঁ। তো এতিয়া চাওঁ ভাড়া দিয়ে নিদিয়ে। এইটো হৈছে মেক্স, মানে এইটো ৱায়াৰলেছৰ আছে বেলতলা। তো কাষ্টমাৰ এটাক লৈ আহিলোঁ জোৰডৰ পৰা, ড্ৰপ কৰালোঁ মেক্সত। তো এইটো ভাড়াত পালোঁ 75। মানে মই ভাবিছোঁ এইবিলাক পিকআপ চিকআপ এইবিলাক ৰেকৰ্ড নকৰোঁ এতিয়া, কাৰণ ভিডিঅ' বহুত লম্বা হৈ যাব। যে ডাইৰেক্ট ড্ৰপ কৰাম আৰু এমাউণ্টটো কিমান হৈছে আৰু মই কৈ দিম যে ক'ৰ পৰা আহিছে বা সেইটোও ৰেকৰ্ড কৰিম, কাৰণ অলৰেডি বহুতখিনি ভিডিঅ' হৈ গৈছে। কাৰণ লম্বা ভিডিঅ' ভাল নাপায় আপোনালোকে, তো অলপ শ্বৰ্ট কৰিব চাইছোঁ। তো ডাইৰেক্ট মেইনখিনি দেখাই দিম। তো এতিয়া চাওঁ কিমান টাইম পিছত ভিডিঅ' আৰু আহে বুকিং। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে মনসা মন্দিৰৰ ওচৰত। এইটো ভাড়া আনিছিলোঁ ছাৰ্ভেৰ পৰা, এই ছাৰ্ভেৰ পৰা আনি ড্ৰপ কৰালোঁ পাথৰকুছি মনসা মন্দিৰ, ভাড়া আহি আছে। তো এইটোত পাইছোঁ 70 টকা, আৰু ভাল চাই ভাড়াটো চাওঁ, মানে বৰষুণ আহিব হৈছে না, ভাড়া আহিয়ে আছে। ভাড়াটো আনি ড্ৰপ কৰালোঁ সেই হাতীগাঁৱত। তো আনিছোঁ বশিষ্ঠ চাৰিআলিৰ পৰা। তো এইটোত পাইছোঁ 135 টকা, আৰু এইফালে চাওকচোন এনেকুৱা বৰষুণ দি আছে। হাতীগাঁও চিজুবাৰী, এইটো ভাড়া দি আছে।